নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ এইবাৰ পোহৰলৈ আহিছে স্মাৰ্ট সিটি গুৱাহাটীৰ প্ৰকৃত স্বৰূপ স্মাৰ্ট সিটি মিছনৰ অধীনত আটাইতকৈ বেয়া প্ৰদৰ্শন আগবঢ়োৱা দেশৰ 15খন চহৰৰ ভিতৰত গুৱাহাটীৰ নাম পোহৰলৈ আহিছে স্মাৰ্ট সিটি গুৱাহাটীৰ প্ৰকৃত স্বৰূপ স্মাৰ্ট সিটি মিছনৰ অধীনত আটাইতকৈ বেয়া প্ৰদৰ্শন আগবঢ়োৱা দেশৰ 15খন চহৰৰ ভিতৰত গুৱাহাটীৰ নাম দেশৰ 100খন স্মাৰ্ট সিটিৰ ভিতৰত 96 নম্বৰ স্থানত গুৱাহাটী মহানগৰী গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমাৰ স্থায়ী সমিতিৰ 21 সংখ্যক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য প্ৰতিবেদন অনুসৰি স্মাৰ্ট সিটি মিছনৰ অধীনত গুৱাহাটীত সম্পূৰ্ণ হোৱা নাই 50% প্ৰকল্প আনহাতে গুৱাহাটীত 22টা প্ৰকল্পৰ ভিতৰত এতিয়া ৱৰ্ক অৰ্ডাৰ পৰ্যায়ত আছে 11টা প্ৰকল্প কেৱল গুৱাহাটীয়েই নহয় স্মাৰ্ট সিটি মিছনৰ অধীনত বেয়া প্ৰদৰ্শন আগবঢ়োৱা 15খন চহৰৰ ভিতৰত 8খনে উত্তৰ পূৰ্বাঞ্চলত পৰৱৰ্তী খবৰ কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কাম কৰি দিয়াৰ নামত আপোনাৰ পৰা উৎকোচ বিচাৰিছে নেকি যদি বিচাৰিছে তেন্তে আপোনাৰ এটা ফোন কলত গ্ৰেপ্তাৰ হ'ব সেইগৰাকী বিষয়া কৰ্মচাৰী এই সন্দৰ্ভত অসম চৰকাৰে মুকলি কৰিছে 6টাকৈ হেল্পলাইন নম্বৰ কোনো চৰকাৰী বিষয়া উৎকোচ বিচাৰি হাৰাশাস্তি কৰিছে নেকি আপোনাক কোনো আৰক্ষী বিষয়াই তালাচীৰ নামত ধন দাবী কৰিছে নেকি লাইসেন্সৰ বাবে ধন দাবী কৰিছে নেকি দ্বিতীয়ৰ কাৰ্যালয়ৰ লোকে মাটিৰ নামজাৰিৰ বাবে ধন দাবী কৰিছে নেকি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কোনো কৰ্মচাৰীয়ে যদি আপুনি এইসমূহ সমস্যাত পৰিছে তেন্তে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আপুনি নিজেই লগে আপুনি ফোন কৰক এইকেইটা নম্বৰত যিকোনো এটা নম্বৰত ফোন কৰিলেই হ'ব উৎকোচ কাণ্ডৰ বিৰুদ্ধে চৰকাৰে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ ফটো ভিডিঅ' সহ আপুনি প্ৰেৰণ কৰিব পৰাকৈ মুকলি কৰিছে হোৱাটছআপ নম্বৰো দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মুকলি কৰিছে এই নম্বৰসমূহ দুৰ্নীতি দেখিলে তাৎক্ষণিকভাৱে যোগাযোগ কৰক আপুনি চৰকাৰী পক্ষৰ লগত হোৱাটছআপ নম্বৰটো হৈছে 6026901243 টল ফ্ৰী নম্বৰটো হৈছে 180034537767 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে 036124622295 আৰক্ষী অধীক্ষকৰ নম্বৰ হৈছে এছপি পৰ্যায়ৰ বিষয়াৰ নম্বৰ মুকলি কৰা হৈছে দুটাকৈ নম্বৰ দিছে তাৰ ভিতৰত প্ৰথম নম্বৰটো হৈছে 6026903481 আন এটা নম্বৰ হৈছে 6026903483 অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নম্বৰ হৈছে 6026903418 আপুনি এই নম্বৰসমূহত ফোন কৰি অভিযোগ দিব পাৰিব লগতে আপোনাৰ অভিযোগৰ কথা বৰ্ণনা কৰি আপুনি ইমেইলো কৰিব পাৰিব ইমেইল আইডি হৈছে complaints.vsc@gmail.com পৰৱৰ্তী খবৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ আন এক বৃহৎ সফলতা ইছৰোই এইবাৰ মহাকাশলৈ পঠিয়ালে বতৰ বিজ্ঞান কেন্দ্ৰিক উপগ্ৰহ ইছৰোই এইবাৰ মহাকাশলৈ উৎক্ষেপণ কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰিক উপগ্ৰহ ইনচাৰ্ট 3DS জিয়াছ LV F-14 ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হৈছে ইনচাৰ্ট 3DS অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাস্থিত সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হৈছে এই ৰকেট এই উপগ্ৰহৰ জৰিয়তে লাভ কৰিব পৰা যাব বতৰৰ গুৰুত্বপূৰ্ণ তথ্য বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ আপুনি সংগ্ৰহ কৰিছিল নেকি লাখপতি আঁচনিৰ ফৰ্ম যদি কৰিছিল তেন্তে 3 পৰা 5 মাৰ্চৰ ভিতৰত আপুনি জমা দিয়ক ফৰ্ম এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আপুনি সংগ্ৰহ কৰিছিল নেকি লাখপতি আঁচনিৰ ফৰ্ম মহিলা উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ 3 পৰা 5 মাৰ্চৰ ভিতৰত জমা দিব লাগিব আপুনি সংগ্ৰহ কৰা প্ৰপত্ৰ প্ৰতিগৰাকী মহিলাই
এই ফৰ্ম জমা দিয়াৰ পিছত লাভ কৰিব 10,000কৈ টকা। হিতাধিকাৰী তালিকাত নাম থাকিলেই একাউণ্টত সোমোৱাই দিব এই টকা। 10,000 টকাৰ সদব্যৱহাৰ কৰিলে পিছৰ পৰ্যায়ত লাভ কৰিব 25,000 টকা আৰু এই 25,000 টকাৰ 12,500 টকা দিব চৰকাৰে আৰু 12,500 টকা আগবঢ়োৱা হ'ব ঋণ হিচাপে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত জব্দ কৰা হ'ব পাৰে আপোনাৰ সম্পত্তি। বিপদত পৰিব গুৱাহাটীৰ একাংশ বাসিন্দা। 31 মাৰ্চৰ ভিতৰত কৰিব লাগিব এটা বিশেষ কাম, অন্যথা জিএমচিয়ে জব্দ কৰিব আপোনাৰ সম্পত্তি। যিকোনো মুহূৰ্তত জব্দ কৰা হ'ব পাৰে আপোনাৰ সম্পত্তি। বিপদত পৰিব গুৱাহাটী মহানগৰীৰ একাংশ বাসিন্দা। সম্পত্তিৰ কৰ পৰিশোধ নকৰিলে জব্দ কৰা হ'ব আপোনাৰ সম্পত্তি। এই সন্দৰ্ভত কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম। কৰ নিদিয়া অৰ্ধ শতাধিকৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছে জিএমচিয়ে। গুৱাহাটী মহানগৰত সম্পত্তিৰ কৰ পৰিশোধ নকৰা অৰ্থাৎ অনাদায় কৰৰ পৰিমাণ প্ৰায় 2 কোটি টকা আৰু নিৰ্দিষ্ট সময়ত কৰ পৰিশোধ নকৰিলে জিএমচিয়ে অৰ্ধ শতাধিক লোকৰ সম্পত্তি জব্দ কৰিব। এই বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত সম্পত্তিৰ কৰ আদায় দিবলৈ নিৰ্দেশ দিছে জিএমচিয়ে। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ডাঙৰ আপডেট। এইবাৰ ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হ'ল ছৌদি আৰৱ আৰু ইৰাণ। আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলক শেষ সকিয়নি আৰু শীঘ্ৰেই ইজৰাইলৰ বিৰুদ্ধে বৈঠকত মিলিত হ'ব বিশ্বৰ 57খন মুছলিম ৰাষ্ট্ৰ। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ লাখ লাখ ইজৰাইলী নাগৰিকৰ। ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হ'ল ছৌদি আৰৱ আৰু ইৰাণ। আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলক সকিয়নি ইৰাণ আৰু ছৌদি আৰৱৰ। ইজৰাইলৰ বিৰুদ্ধে আলোচনাত মিলিত হৈছে ইৰাণ আৰু ছৌদি আৰৱৰ বিদেশ মন্ত্ৰীয়ে। ৰাফাত চলোৱা আক্ৰমণৰ বাবে ইজৰাইলক তীক্ষ্ণ সমালোচনা দুয়োখন দেশৰ। এই সন্দৰ্ভত 57খন মুছলিম দেশৰ সংগঠন OICৰ জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান ইৰাণৰ আৰু আক্ৰমণ বন্ধ নহ'লে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা দুয়োখন দেশৰ বিদেশ মন্ত্ৰীৰ। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত ওলাই আহিল ইজৰাইলৰ লাখ লাখ নাগৰিক। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পদত্যাগৰ দাবীত ইজৰাইলৰ ৰাজধানীত তীব্ৰ প্ৰতিবাদ। ইজৰাইলত তাৎক্ষণিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী প্ৰতিবাদকাৰী জনতাৰ। নিজৰ স্বাৰ্থত ইজৰাইলী চৰকাৰে কাম কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী জনতাই। পৰৱৰ্তী খবৰ, বিগত 2 দিন ধৰি জ্বলিছে অসমৰ 2খনকৈ জিলা। স্তব্ধ হৈ আছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। এই পৰ্যন্ত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে 17 জনৰো অধিক দুষ্কৃতিকাৰীক। বিগত 2 দিন ধৰি জ্বলিছে ৰাজ্যৰ 2খনকৈ জিলা। স্তব্ধ হৈ পৰিছে এই জিলা দুখনত সাধাৰণ জনজীৱন। কাৰ্বি সংগঠনৰ প্ৰতিবাদত জ্বলিছে কাৰ্বি পাহাৰ। স্তব্ধ হৈ আছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং। খেৰণীত প্ৰতিবাদকাৰীৰ ওপৰত বৃহস্পতিবাৰে চলিছিল আক্ৰমণ আৰু ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে 17 জনৰো অধিক দুষ্কৃতিকাৰীক। এটা হিন্দী ভাষী সংগঠনে আক্ৰমণ কৰাৰ অভিযোগ তুলিছিল। ভূমিৰ অধিকাৰক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু বৰ্তমানে স্তব্ধ হৈ আছে ডিফু, মাঞ্জা, খেৰণী, বোকাজান। বেদখলকাৰীক ভূমি পট্টা দিয়াৰ দাবী তুলিছিল হিন্দীভাষী সংগঠনটোৱে। আনহাতে কাৰ্বি ছাত্ৰ সংগঠনে বেদখলকাৰীক উচ্ছেদৰ দাবী তুলিছিল আৰু এই লৈ দুয়োপক্ষৰ মাজত তুমুল সংঘৰ্ষ।